হেঁপাহৰ ভোগালীলে মাজত মাথো কেইটামান দিন বাকী আৰু অসমবাসী প্ৰস্তুত হৈছে হেঁপাহৰ ভোগালীক আদৰিবৰ বাবে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ মানকটা নীলিম বৰাৰ দোকানত। আৰু এই নীলিম বৰাৰ যি ব্যৱসায় প্ৰতিষ্ঠান আছে শ্ৰী হৰি গাখীৰ মহল, আৰু এই গাখীৰ মহলত তেওঁ ম'হৰ আৰু গৰু গাখীৰে দৈ প্ৰস্তুত কৰিছে। প্ৰায় 1000ৰো অধিক তেওঁ টেকেলি ম'হৰ আৰু গৰু গাখীৰ প্ৰস্তুত কৰিছে। দাদা কি ধৰণে প্ৰস্তুতি চলাইছে? প্ৰস্তুতিটো বৰ্তমান ভালেই চলি আছে আমাৰ। এই লগতে দৈৰ লগতে আমি প্ৰায় 1000 মান মানুহ সুধিব পৰাকৈ আমি ব্যৱস্থা কৰিছোঁ। এতিয়া কি হয়গৈ কিমান সময়তহে গম পাম, কিমান ৰাইজক সুধিব পাৰোঁ বা কিবা এটা। আৰু প্ৰত্যেক বছৰে নোজোৰে গৈ থাকি যায়গৈ মানুহক দিবৰ কাৰণে। গৰু আৰু ম'হৰ দুয়োটাই কৰিছোঁ। হয়, কিমানকৈ দাম ৰাখিছোঁ? দাম গৰুৰ সৰু টেকেলিবোৰ 200 টকা, গৰুটো 150 টকা, আৰু ম'হৰ ডাঙৰটো 5 লিটাৰটো 550 টকা। আপোনাৰ যিখন ব্যৱসায় প্ৰতিষ্ঠান আছে কিমান দিনৰ পৰা? প্ৰায় 15 বছৰ হ'ল। আপোনাৰ নিজৰ খুঁটি আছে? নিজৰ খুঁটি আছে মোক, আৰু ৰাইজেও দিয়ে। ওচৰত থকা মোৰ লগত যিখিনি ম'হৰ খুঁটি থাকে সেই গোটেইখিনি ম'হৰ খুঁটিয়ে মোকে দিয়ে। গাখীৰ যিটো যোগান ধৰে আপুনি লগৰ পৰা যোগান ধৰে? হয়। আপোনাৰ গাখীৰ কিমান দূৰলৈকে যায় অসমত? অসমৰ বিভিন্ন ঠাইলৈ যায়। ঢলা শদিয়া বাহিৰে এইফালে ডিগবৈ দুলীয়াজান আদিকে সকলোকে মাৰ্ঘেৰিটালৈকে যায়। আমাৰ গুৱাহাটী যায়, আৰু শিৱসাগৰতো কথা ক'বই নালাগে, প্ৰায় মানুহৰ মুখতে আমাৰ কথা ওলায়। আৰু এটা কথা, আপুনি অকল দৈ ল'ব, অকল দৈ ৰাখিছে নে? মোৰ দৈৰ লগতে জলপানৰ ব্যৱস্থাও মোৰ লগত আছে। চিৰা সান্দহ মানে পিঠা আদি কৰি গুড় সকলোবোৰ ৰাখোঁ মই। সমগ্ৰ বস্তুখিনি ৰাখোঁ মই। হয়, এয়া আৰু এটা বস্তু আমি দেখাব অনুৰোধ জনাম। দৈ যিটো কোৱালিটি আপোনাৰ এটা খুলি দেখাব নেকি? এটা কথা ক'ব লাগিব, তেওঁলোকে বহুত ভাল উচ্চ মানদণ্ডৰ আপোনাৰ দৈ ৰাখিছে। আৰু তেওঁৰ এই দৈ টেকেলিটো যদি আপোনাৰ উভতাই দিয়ে তেতিয়াও তাৰপৰা আপোনাৰ এটোপাল পানীও নোলায়। এই ধৰণে আপোনাৰ দেখিছে যে দৈ টেকেলি দৈ যিটো আপোনাৰ উচ্চ মানদণ্ডৰ দৈ আপোনাৰ উভতাই দিয়াৰ পাছত আপোনাৰ তেওঁ পানী এটোপালো পৰা নাই। আৰু ইয়াৰ পৰা প্ৰায় 1000 এটা কথা মাজত আপোনাক সুধিব বিচাৰিছোঁ, আপোনাৰ এবাৰ যিজন মানুহে দৈ নিয়ে তেওঁলোকে কিবা নিৰাশ হৈছেনে? কোনোদিন নিৰাশ হোৱা নাই। মই এটাই বিচাৰোঁ যে অকল বিহু বুলিয়ে নহয়, সকলো ছিজনতে মোৰ যায়, সকামলৈ যায়, বিয়ালৈ যায়। মই এটাই বিচাৰোঁ যে ভকতে খাই ভাল পাওক, সেৱকেও ধৰক মোৰ প্ৰাপ্যকেইটা সৎ কামত লাগক, মই সেইটোৱে বিচাৰোঁ। সদায় আপোনাৰ ইয়াত উপলব্ধ হয়? সকলো 2 দিন মোৰ উপলব্ধ থাকে, কিন্তু আগত বুক কৰিলে মোৰ বেছি ভাল হয়। কেতিয়াবা এনেকুৱা হৈছে যে মানুহ আহিছে উভতি যাবলগীয়া হৈছে? সেইটোতো প্ৰতিদিনেই হয় প্ৰায়। সকলো মানুহ মই খোজা কৰিবলৈ লৈ মোৰ মানুহৰ কাৰণে সম্পূৰ্ণ নহয়গৈ সেইখিনি। হয়, এয়া আছিলে আপোনাৰ নীলিম বৰা। আৰু নীলিম বৰাৰ দোকান যি ব্যৱসায় প্ৰতিষ্ঠান, সেই ব্যৱসায় প্ৰতিষ্ঠানত অকল দৈয়ে নহয়, আপোনাৰ বিহুৰ কাৰণে যিখিনি সামগ্ৰী লাগে সকলো সামগ্ৰী ইয়াত আপোনাৰ উপলব্ধ আছে। ইয়াত গুড় আছে, চিৰা আছে, হোম আছে, সান্দহ আছে, কোমল চাউল আছে, বিভিন্ন ধৰণৰ চাউল আছে, পিঠা আছে, সকলো বস্তু তেওঁলোকে ইয়াত আপোনাৰ উপলব্ধ কৰি ৰাখিছে। আৰু ইয়াতে এটা কথা ক'ব লাগিব যে অসমবাসীৰ বাবে এই যি হেঁপাহৰ ভোগালী, এই ভোগালীত তেওঁলোকে মিলি জুলি এসাঁজ আপোনাৰ খায়। আৰু ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে যিহেতু নৱবৰ্ষ সোমোৱাৰ পাছতে প্ৰথমটো বিহু অসমবাসী পায়, আৰু অসমবাসীয়ে এই বিহু এই ধৰণে তেওঁলোকে প্ৰস্তুতি চলায় আৰু মিলি জুলি এসাঁজ খাবলৈ সকলোৱে আশা কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।